শিৱসাগৰত জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ জোৰ সমদল টাই আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত গ্ৰহণ কৰিছে প্ৰতিবাদী সমদল সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ চেৰেকাপাৰৰ পৰা শিৱসাগৰ নগৰ অভিমুখে জোৰ সমদল উলিয়াই জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত কেইবা শতাধিক লোকে বিশাল জোৰ সমদল অংশগ্ৰহণ কৰে আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰক সৰকাৰৰ প্ৰবঞ্চনা নচলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই সৰকাৰৰ প্ৰতাৰণা নচলিব নো এছটি নো ৰেষ্ট শ্লোগানেৰে জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে মই আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ জিলা সমিতিৰ সহযোগত আজি টাই আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত আজি বিশাল জোৰ সমদলৰ আমি আয়োজন কৰিছোঁ আৰু স্বতঃস্ফূৰ্তভাৱে আচলতে প্ৰত্যেকজন আহোম জনগোষ্ঠীৰ ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে আমি শেষবাৰৰ বাবে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যে 6 জনগোষ্ঠীৰ লগতে আহোম জনগোষ্ঠীয়ে যি ধৰণে আচলতে বছৰ ধৰি টাই আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ কাৰণে যি ধৰণে আমি আন্দোলন কৰি আহিছোঁ প্ৰত্যেকখন চৰকাৰে কংগ্ৰেছেই হওক বা বিজেপি হওক বাৰে প্ৰতি আচলতে আমাক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে এইবাৰ কিন্তু আৰু তেনেধৰণৰ প্ৰতাৰণা প্ৰবঞ্চনা নচলিব শেষবাৰৰ বাবে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ যে 25 নৱেম্বৰত অসম চৰকাৰে যিখন প্ৰতিবেদন দাখিল কৰাৰ কথা আছে এই প্ৰতিবেদনত আহোম জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা পাব পৰাকৈ যদি তেওঁলোকে প্ৰতিবেদন দাখিল নকৰে আৰু শীতকালীন যি লোকসভা অধিৱেশন এই অধিৱেশনত যদি কেন্দ্ৰীয় চৰকাৰে আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব পৰাকৈ তেওঁলোকে যদি বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে এটা কথা নিশ্চিত যে আহোম জনগোষ্ঠীৰ ৰাইজে আৰু প্ৰতাৰণা প্ৰবঞ্চনা এনেধৰণে কেতিয়াও গ্ৰহণ নকৰে গতিকে পূৰ্বৰ চৰকাৰক এই প্ৰতাৰণা প্ৰবঞ্চনাৰ বাবে যি ধৰণে গাড়ীৰ পৰা গাড়ীচ্যুত কৰিবলৈ সক্ষম হ'ল এইবাৰো এই যিখন কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ এই চৰকাৰক অহা 26ৰ যি বিধানসভা নিৰ্বাচন আছে এই বিধানসভা নিৰ্বাচনত কি আহোম জনগোষ্ঠীৰ ৰাইজে একেকা দিবলৈ সম্পূৰ্ণৰূপে সাজু আছে গতিকে 25 নৱেম্বৰৰ যি প্ৰতিবেদন এই প্ৰতিবেদনত আহোম জনগোষ্ঠীয়ে যিকোনো প্ৰকাৰে আচলতে জনজাতি মৰ্যাদা পাব পৰাকৈ প্ৰতিবেদন দাখিল কৰক আৰু কেন্দ্ৰীয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু এই ক্ষেত্ৰত বৰ্তমান যিসমূহ জনজাতীয় স্বীকৃতিপ্ৰাপ্ত যিসমূহ জনগোষ্ঠী আছে তেওঁলোকে কেৱল মাত্ৰ আহোম জনগোষ্ঠীক তেওঁলোকে টাৰ্গেট কৰি লৈছে আহোম জনগোষ্ঠীৰ জনজাতিৰ বিৰোধিতা তেওঁলোকে কৰিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ আচলতে বিৰূপ মন্তব্য কৰিছে যিবিলাক বিৰূপ মন্তব্যই ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে আমি গতিকে সেই জনগোষ্ঠীয় নেতাসকলক আমি মুখত লেকাম লগাবলৈ আহ্বান জনাইছোঁ কাৰণ আহোম জনগোষ্ঠীৰ যুঁজাৰু জাতি আমি যুঁজিম আৰু জিকিম গতিকে এটা কথা স্পষ্ট প্ৰত্যেকটো জনগোষ্ঠীক সদৌ টাই আহোম ছাত্ৰ সন্থাই সমমৰ্যাদা আৰু সম অধিকাৰৰ কথা কৈ আহিছোঁ বৰ্তমান জনজাতীয়সকলৰ কোনো হানি বিঘিনি নোহোৱাকৈ আমাক জনজাতি প্ৰদানৰ কথা কৈ আহিছোঁ গতিকে এনেধৰণৰ বিভিন্ন বিৰূপ মন্তব্যৰে ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি নকৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু এই দাবীৰ ক্ষেত্ৰত আমি যেতিয়াই আন্দোলন কৰোঁ বিভিন্ন ধৰণৰ আচলতে স্ববিৰোধী কিছুমান নেতাক আমি ইয়াৰ বিৰোধী স্থিতি গ্ৰহণ কৰা দেখিছোঁ আহোম জনগোষ্ঠীৰ বিশেষকৈ যিসকল জনপ্ৰতিনিধি আছে এই জনপ্ৰতিনিধি আচলতে সকলে যি ধৰণৰ আচলতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে যি ধৰণে তেওঁলোকে মাত মাতিব লাগিছে জনগোষ্ঠীটোৰ কাৰণে তেনেধৰণৰ আচলতে কোনো মন্তব্য তেওঁলোকে আজি তাৰিখলৈকে কৰা নেদেখিলোঁ আমাৰ জীয়ৰী বোৱাৰীয়ে জনজাতি বিচাৰি ছ'চিয়েল মিডিয়াত যদি কিবা এটা কমেণ্ট কৰে তেওঁলোকক ধৰ্ষণ কৰা আচলতে তেওঁলোকে আহ্বান জনাই নিজৰ জনগোষ্ঠীয় ব্যক্তিসকলক গতিকে এনেধৰণৰ বিৰূপ মন্তব্যৰ পৰা যাতে সকলো আঁতৰি থাকে আৰু এইবাৰ আহোম জনগোষ্ঠীক যিকোনো প্ৰকাৰে যাতে জনজাতিৰ মৰ্যাদা প্ৰদান কৰে আৰু পূৰ্ণ স্বায়ত্ত শাসন যাতে প্ৰদান কৰে আমি তাৰ দাবী জনাইছোঁ ব্যুৰ' ৰিপৰ্ট এণ্টনি ফৰ আছাম